দেৰগাঁৱৰ সৰ্বভাৰতীয় নৃত্য নাট্য আৰু লোকসংগীত মহোৎসৱ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে মহোৎসৱৰ পুৱা 25খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় কাৰ্যসূচী 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱত অংশ লৈছে দেশৰ 9খনকৈ ৰাজ্যৰ সাংস্কৃতিক প্ৰতিনিধিয়ে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰ আৰু মাৰুৱাৰী পঞ্চায়ত ধৰ্মশালাত অনুষ্ঠিত কাৰ্যসূচীত অংশ ল'ব ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। আজি 4 তাৰিখৰ পৰা অহা 8 জানুৱাৰীলৈকে সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য নাট্য লোক মহোৎসৱ অনুষ্ঠিত হ'ব আৰু আজি ৰাতিপুৱা মূল তোৰণ উন্মোচন আৰু 25খন পতাকা উত্তোলনেৰে আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। অসমৰ ৰাইজক আমি সহযোগিতা কামনা কৰিছোঁ। 12খন ৰাজ্যৰ প্ৰতিযোগীসকল ইয়ালৈ আহিব আৰু সাংস্কৃতিক কাৰ্যসূচী হ'ব। 8 জানুৱাৰী নিশা জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনো আছে। আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ।